नदिया के पानी दरिया से मिलके सागर की ओर चले, नीले गगन के चले, धरती का प्यार चले। हाहा কি বুঝি পেলে রাইসকল ইয়াৰ পৰা কি বুজি পালে আকৌ? যিমানেই লেতেৰা পানী হওক, যিমানেই পৰিষ্কাৰ পানী হওক, অৱশেষত গৈ সাগৰতে গৈ সানমিহলি হৈ যায়। অসমৰ ৰাজনৈতিক সম্পত্তি ঠিক তেনেকুৱাই হৈ গ'ল। যিমানেই বিৰোধী দল আছে, বিৰোধী দলৰ বেছিভাগ দলেই আকৌ কংগ্ৰেছৰ লগত গৈ সানমিহলি হৈ 2026 চনৰ নিৰ্বাচন খেলিব বুলি সাজু হৈছে। ইয়াত লুৰিণজ্যোতি গগৈ, অখিল গগৈ আৰু অন্যান্য দলৰ নেতাসকল গৈ পেলাই জইন কৰিছে, তাৰমানে নিৰ্বাচনৰ কাৰণে সাজু হৈছে। ইয়াৰ পৰা আমি সৰ্বসাধাৰণ ৰাইজে বুজি পাওঁ এটাই, যে এটা সময়ত গৈ যিকোনো নেতা অৱশেষত গৈ বিজেপি নহ'লে কংগ্ৰেছৰ লগত গৈ সানমিহলি হ'বই।